গুড মৰ্ণিং সকলোকে ৱেলকাম জনাইছোঁ। তো আশা কৰোঁ সকলোৱে ভালে আছে। বৰ্তমান এতিয়া মই দেখিছে আহি আছোঁ মানে চেলুনলৈ গৈ আছোঁ চুলি কাটিবৰ কাৰণে। তো আজি হৈছে 7 এপ্ৰিল, 7 তাৰিখে আজি বিহু ফাংচন হ'ব আমাৰ কোম্পানীত। তো ছিংগাৰ আহিব, ৰূপাংকিতা, অলংকিতা আৰু পংকজ, দুইজনী অন্দাজ চিষ্টাৰ বাইদেউ আহিব। তো দেখুৱাম আপোনাক। এতিয়া চুলি তুলি দিব লাগে না, অলপ ভাল হ'ব লাগে দেখাত। তো এতিয়া গৈ আছোঁ কোম্পানী চেলুনলৈ গৈ আছোঁ, তাকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। দিব পাৰিছে পেণ্ডেল চেণ্ডেল বনাই আছে। বৰষুণটো আহি গ'ল এতিয়া জাষ্ট। বৰষুণ দিলে কেনেকৈ হ'ব এনেকৈ হ'লে। দেখিছে এয়া পেণ্ডেল তৰি আছে। ইয়াতে ফাংচন হ'ব আমাৰ কোম্পানী ক্লাব হয় এইটো। এতিয়া চুলি কাটিব চুলিখিনি অলপ দীঘলে গ'লে সেইকাৰণে কাটিম আৰু কাটি মেলি ঘৰত যাম। তাৰপিছত আছে মানুহ লম্বা বিহু। তো গাইজ কেনেকুৱাকৈ চুলি কাটি আহিলোঁ জাষ্ট এতিয়া। তো বিহুৰ কাৰণে অলপ ভালকৈ দেখিব লাগিব না। ৰূপাংকিতা বা আৰু অলংকিতা বা আহিব, লগতে পংকজাও আহিব। বিহু চাব লাগিব না, নিজে কৰিব লাগিব। সেইটো কাৰণে চুলি কাটি আহিলোঁ। তো ব'লক এতিয়া দেখুৱামগৈ ৰুমত গৈ পিনে কাপা ধুই লওঁগৈ আৰু। দেখিছে আমাৰ কোম্পানী চিমেণ্টত ৰূপাংকিতা বা অলংকিতা বা আহিব আৰু প্ৰাঞ্জল আহিব। লগত দেখিছে বহাগ বিহুৰ 7 এপ্ৰিলত আহিব। তো দেখিছে, তো এনজয় কৰিব সকলোৱে, আমিও এনজয় কৰিম। তো দেখুৱাম বাৰু, চাই থাকিব। তো বৰ্তমান এতিয়া ৰুমলৈ গৈ আছোঁ, গা পা ধুই মানে আহিম আৰু অলপ পাছত। তো পাৰিছে ইয়াতে হ'ব বহাগ বিহু উৎসৱ। আগতীয়াকৈ আছে সকলোৱে মানে ঘৰত যাব না বিহুৰ কাৰণে। তো ময়ো যাম মানে। দেখিছে ইয়াত পেণ্ডেল তৰি আছে, দেখুৱাইছিলোঁ আপোনাৰ। অলপ বাকী আছে কাম। তো আবেলিলৈকে হৈ যাব আৰু কৰি মেলি। তো এতিয়া গৈ আছোঁ ৰুমলৈ।